নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। যদি আজমলে পাৰে আমি নোৱাৰো কিয়? আজিৰ দিনটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত আজমলৰ প্ৰসংগ। বদৰুদ্দিন আজমলৰ নেতৃত্বত একাংশ যুৱক যুৱতী অধ্যয়ন কৰি যেতিয়া মেডিকেলত সিট পায় তাক লৈ সমগ্ৰ অসমত চৰ্চা চলে। আৰু সেই চৰ্চাৰ প্ৰসংগ আজি উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যদি আজমলে পাৰে আমি কিয় নোৱাৰো? পিছে কিহৰ বাবে আজমলৰ প্ৰসংগ উত্থাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাই? সবিশেষ দৰ্শকসকলৰ বাবে লৈ আহিছো। গুৰুত্বপূৰ্ণ খবৰ, আজমলে পাৰিছে আমি কিয় নোৱাৰো? এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। আজমলে 300 ডাক্তৰ বনাই আমি একো কৰিব পৰা নাই। ৰাজপথৰ আন্দোলনৰ লগতে বৌদ্ধিক সংগ্ৰাম কৰিবলৈ জাতীয় সংগঠনলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। নহলে আমাৰ জাতিটো শেষ হৈ যাব। ডাক্তৰ ইঞ্জিনিয়াৰ সকলো এতিয়া সংখ্যালঘুৰ হাতলৈ যাব। এখন সংগ্ৰামৰ কাৰণে জাতীয় সংগঠনক সাজু হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। আজমলে পাৰিছে আমি কিয় নোৱাৰো বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মা। যদি আজমলে পাৰে আমি কিয় নোৱাৰো? আজমলৰ প্ৰসংগ উত্থাপন কৰি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৌদ্ধিক আন্দোলনৰ প্ৰসংগ হিমন্ত বিশ্ব শৰ্মাৰ মুখত। যদি আজমলৰ নেতৃত্বত 300 ছাত্ৰ ছাত্ৰীয়ে মেডিকেল ইঞ্জিনিয়াৰিঙত সিট পাব পাৰে আমি কিয় নোৱাৰো? এই প্ৰসংগ উত্থাপন কৰি ৰাজপথৰ আন্দোলন বৌদ্ধিক আন্দোলনলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মা। জাতিটো নহলে শেষ হৈ যাব বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ এই বিশেষ মন্তব্য আমি শুনাই ল'ব বিচাৰিছো। আমি ৰাজনৈতিকভাৱে ভাল পাওঁ বেয়া পাওঁ বেলেগ কথা। আজমল ডাঙৰীয়াই এটা কোচিং চেণ্টাৰ আৰম্ভ কৰে আৰু সেই কোচিং চেণ্টাৰটোৰ পৰা বছৰি সংখ্যালঘু সম্প্ৰদায়ৰ 100 জন ল'ৰা ছোৱালীক ডক্তৰ হিচাপে নিৰ্মাণ কৰা হয়। যদি অসমৰ লগত মাটি পানীৰ লগত সম্পৰ্ক নথকা এজন মানুহে অসমলৈ বা পৰিয়াল ইয়ালৈ আহি তেওঁলোকে অসমৰ 100টা সিট সংখ্যালঘু লোকক দিবৰ কাৰণে কাম কৰিব পাৰে, তেনেহলে আমি চুতীয়া আহোম মৰাণ মটক কলিতা আমি কিয় এই কাম কৰিব নোৱাৰো? নিশ্চিতভাৱে এই 5 বছৰত মই এনে এখন সমাজ বিচাৰিম যোনে পুৰণা সংস্কৃতিৰ কথা কব কিন্তু তাক নতুন যুগ কৰিব। অকল আমাৰ পিতৃপুৰুষৰ গৌৰৱৰ কথা কলে আমাৰ দায়িত্ব পাৰ হৈ নাযায়। দেউতা বা মোৰ যদি ককাই এটা ব্যৱসায় নিৰ্মাণ কৰিছিল তাক ডাঙৰ কৰিব পৰাটোহে হৈছে কৃতিত্বৰ কথা। তাক সৰি আমি থাকিম কিন্তু নিজে সকলো বিক্ৰী কৰি ভাড়া ঘৰত সোমাই যাম, তেতিয়া এই জাতিটো কেতিয়াও আগবাঢ়িব নোৱাৰে। আপোনালোকে দেখিব যে কিছুমান ল'ৰা ছোৱালী আছে দেউতাক মাকৰ পৰা লাভ কৰা সম্পত্তি 4 গুণ ডাঙৰ কৰে, আৰু কিছুমান ল'ৰা ছোৱালী আছে দেউতাক মাকৰ সম্পত্তি বিক্ৰী কৰি ভাড়া ঘৰত আহি সোমাই থাকে। আমি বিচাৰিব লাগিব যে আমি কাক আদৰ্শ হিচাপে লওঁ। যদি সেই দিনত যদি ইমান নতুন নতুন কাৰিকৰী বিদ্যাৰ চুতীয়াসকল অধিকাৰী হ'ব পাৰিছিল, আজিও নিশ্চয় চুতীয়াসকলে IIT পাছ কৰা 10 জন অভিযন্তা প্ৰতি বছৰত নিৰ্মাণ কৰিব পাৰিব। আজিও নিশ্চয় 10 জন মেডিকেলত পাছ কৰা মেডিকেল পঢ়া ল'ৰা ছোৱালী নিৰ্মাণ কৰিব পাৰিব। ৰাজ্য চৰকাৰে কোটা দিব সেয়া বেলেগ কথা, কিন্তু আকৌ মই কম যে আজমলৰ কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটা দি মেডিকেল সিট পোৱা নাই, তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল সিট পাইছে। আৰু মই ভাবো যে আমাৰো এই প্ৰজন্ম প্ৰতিযোগিতাৰ বাবে আমিও সাজু আছো, কিন্তু আমি সৰুৰে পৰা তেওঁলোকক ৰেডি কৰিব লাগিব, মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। ক্লাছ 8ৰ পৰা তেওঁলোকক পঢ়ুৱাৰ এটা তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ বীজ ৰোপণ কৰি 8ৰ পৰা পঢ়ুৱালেহে ক্লাছ 12ত পাছ কৰি মেডিকেল পঢ়িব পাৰিব, ডিগ্ৰী পাছ কৰি প্ৰশাসনিক সেৱাৰ বিষয়া হ'ব পাৰিব। আন্দোলনমুখী মানসিকতাৰ কাৰণে আজি আমি অসমৰ প্ৰজন্মসমূহে আমি জাতিবিলাকে লাহে লাহে আমি শিক্ষাৰ দিশখনত পিছুৱাই গৈছো, চাকৰি দিশখনত পিছুৱাই গৈছো। আৰু যিসকলে একো আন্দোলন নকৰে তেওঁলোকে 350 মেডিকেল সিট প্ৰত্যেক বছৰে পায়। অসমত আটাইতকৈ কোনে আন্দোলন নকৰে?
সংখ্যালঘুসকলে আন্দোলন নকৰে আৰু আজি অসমৰ 1500 মেডিকেল সিটৰ 400 মেডিকেল সিট তেওঁলোকে পায় কাৰণ আমাৰ আধা সময় আন্দোলনত যায় আমাৰ আধা সময় আন কামত যায় আমাক দেখি আমাৰ নতুন চামেও তাক কৰিব আৰম্ভ কৰে সেই কাৰণে আমি সুপাৰ 50 দৰে সন্মিলনীৰ পৰা যি পইচা পাওঁ সেই পইচাৰে চুটিয়া ছাত্ৰ সন্থাই সুপাৰ 50 দৰে অনুষ্ঠান গঢ় দিয়ক আমিও সহযোগিতা কৰিম বুলিয়ে নহয় চুটিয়া জাতিয়ে প্ৰতিজ্ঞা কৰিছে যে প্ৰতি বছৰে 50 জন ডক্টৰ আমি নিৰ্মাণ কৰিম এনে সংকল্পৰ বীজ আমি ৰোপণ কৰিব লাগিব মই যোৱা 10টা বছৰৰ অভিজ্ঞতা কৈছো যে আমি আন্দোলন কৰোতে বাকি কামখিনি আমি নিৰ্দিষ্ট মানুহবিলাকে লাহে লাহে আমাৰ পৰা লৈ গৈ আছে এইবাৰ যেতিয়া মেডিকেল ৰিজাল্ট ওলাব মই প্ৰতিটো জাতি জনগোষ্ঠীকে ৰিজাল্ট চিটখন দিম যাতে আমি বুজি পাওঁ যে আমি ক'ত থিয় হৈ আছো আৰু আপোনালোকে যদি চাই মই এটাও মই ডাঙৰ কৰি কোৱা নাই 350 পৰা 400 মেডিকেল সিট অকল আজিৰ দিনত নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে লৈ গৈ আছে কাৰণ তেওঁলোকক বেকআপ দিবৰ কাৰণে আজমলৰ দৰে ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ খুলিছে আজমল হওক USDM হওক প্ৰায় 10টা কোচিং ইনষ্টিটিউট তেওঁলোকৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে নিৰ্মাণ হৈছে আমাৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে একো হোৱা নাই আমি আলোচনা কৰি আছো আমি চুক্তি কৰি আছো আমি 10 বছৰ এই কামবিলাক কৰি আছো কিন্তু মেডিকেলত পঢ়া ল'ৰাৰ সংখ্যা বঢ়া নাই ইঞ্জিনিয়াৰিঙত ল'ৰাৰ সংখ্যা বঢ়া নাই ACSত ল'ৰাৰ সংখ্যা বঢ়া নাই আৰু যেতিয়া একো নাবাঢ়ে তেতিয়া মুখ্যমন্ত্ৰীক আহি কম যে দুটা আমাক কোটা দি দিয়ক মই ভাবো যে তেনেকে হলে আমি জাতিটোৰ বৰ পীড়াখনো আমাৰ মাজৰ পৰা কোনোবাই লৈ যাব সেই কাৰণে আজিৰ এই অনুষ্ঠানত মই আহ্বান জনাম বাকি সকলো কৰি থাকক কিন্তু লগত যে আমাৰ চোকা ল'ৰাখিনিক আইডেন্টিফাই কৰি প্ৰতি বছৰে ACSত 10 জন আমি প্ৰশাসনিক বিষয়া কৰিম 50টা মেডিকেলত ল'ৰা ছোৱালীক আমি সিট দিবৰ কাৰণে প্ৰচেষ্টা কৰিম 20টা ইঞ্জিনিয়াৰ কৰিম 2 জন IITত যাব 50 জন পলিটেকনিকত পঠাম এইখিনি যদি আমি গোটেই কেইটা জাতীয় অনুষ্ঠানে লগ হৈ কৰিব পাৰো আমাক কোনেও ৰখাব নোৱাৰে সেক্ৰেটাৰিয়েটৰ প্ৰত্যেকখন টেবুলে আপোনালোকৰ মানুহ হ'ব আপোনালোকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নালাগে আপোনালোকৰ নিজৰ বিষয়ে আপোনালোকৰ কাম কৰি দিব মেডিকেলত ট্ৰিটমেন্টৰ কাৰণে কাকো ফোন কৰিব নালাগে আপোনালোকৰ নিজৰ ডক্টৰে আপোনালোকক ঠিক কৰি দিব ৰাস্তাৰ কাৰণে কাকো ক'ব নালাগে নিজৰ ইঞ্জিনিয়াৰ এস্টিমেট বনাই গোটেই কাম কৰি দিব তাৰ বাবে আমি সাজু হ'ব লাগিব আজি এটা ভাল দিন নতুন শুভাৰম্ভণি হ'ব মই আশা কৰিম এই অনুষ্ঠানটোৰ পৰাই আমাৰ